আজিৰ প্ৰথম কুৱেশ্যনটো হ'ব কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখন কি বিষয়ক গ্ৰন্থ? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাজনীতি। কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখন ৰাজনীতি বিষয়ক গ্ৰন্থ। নেক্সট কুৱেশ্যন, লুম্বিনী বৰ্তমান কোন ঠাইত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেপাল। লুম্বিনী বৰ্তমানৰ নেপালত অৱস্থিত। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী ক'ত প্ৰদান কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সাৰনাথ। গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী সাৰনাথত প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, মিলিন্দ পাহা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাগসেন। নাগসেনে মিলিন্দ পাহা গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, অশোকে কলিঙ্গ যুদ্ধৰ পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল? এনচাৰ হৈ যাব অপশ্যন নম্বৰ বি বৌদ্ধ ধৰ্ম। অশোকে কলিঙ্গ যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, এলাহাবাদ প্ৰশস্তি গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হৰিসেন। হৰিসেনে এলাহাবাদ প্ৰশস্তি গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, মুদ্ৰাৰাক্ষস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বিশাখা দত্ত। বিশাখা দত্তই মুদ্ৰাৰাক্ষস গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, জড়বাদৰ প্ৰধান প্ৰচাৰক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি চাৰ্বাক। চাৰ্বাক আছিল জড়বাদৰ প্ৰধান প্ৰচাৰক। নেক্সট কুৱেশ্যন, তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ কোন ৰাজবংশই প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চোল ৰাজবংশ। চোল ৰাজবংশই তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, পুষ্যমিত্ৰ শুংগই কোনজন মৌৰ্য সম্ৰাটক হত্যা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৃহদত্ত। পুষ্যমিত্ৰ শুংগই বৃহদত্তক হত্যা কৰি শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ প্ৰথম সম্ৰাট কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ শ্ৰীগুপ্ত। শ্ৰীগুপ্ত আছিল মৌৰ্য বংশৰ প্ৰথমগৰাকী সম্ৰাট। নেক্সট কুৱেশ্যন, চিউকি গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হিউৱেনচাং। হিউৱেনচাঙে চিউকি গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শিলালিপি বা খোদিত লিপি। এপিগ্ৰাফিষ্টসকলে শিলালিপিৰ বিষয়ে অধ্যয়ন কৰে। নেক্সট কুৱেশ্যন, প্ৰাচীন হৰপ্পা সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ইণ্ডুছ ৰিভাৰ। প্ৰাচীন হৰপ্পা সভ্যতা সিন্ধু নদীৰ পাৰত অৱস্থিত আছিল। নেক্সট কুৱেশ্যন, ঋগ্বেদত কোনখন নদীৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সৰস্বতী। ঋগ্বেদত প্ৰথম সৰস্বতী নদীৰ বিষয়ে উল্লেখ পোৱা যায়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেপাল। মাউণ্ট এভাৰেষ্ট নেপালত অৱস্থিত। নেক্সট কুৱেশ্যন, ইউৰোপ মহাদেশৰ আটাইতকৈ ওখ পৰ্বতমালাৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আলপছ। ইউৰোপ মহাদেশৰ আটাইতকৈ ওখ পৰ্বতমালা হ'ল আলপছ পৰ্বতমালা। নেক্সট কুৱেশ্যন, ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? ছাহাৰা মৰুভূমি কোনখন মহাদেশত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আফ্ৰিকা। ছাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰকি পৰ্বতমালা কোন মহাদেশত আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি উত্তৰ আমেৰিকা। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাত আছে। নেক্সট কুৱেশ্যন, জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাই কিমান চনত পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল?
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1945। 1945 চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাই বোমা নিক্ষেপ কৰিছিল। নেক্সট কুৱেশ্যন, পৃথিৱীখনক মুঠ কিমানটা প্ৰধান সময়মণ্ডলত ভাগ কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 24। পৃথিৱীখনক মুঠ 24টা প্ৰধান সময়মণ্ডলত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, পৃথিৱীত মুঠ কিমানখন মহাদেশ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 7খন। পৃথিৱীত মুঠ 7খন মহাদেশ আছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি এছিয়া। এছিয়া মহাদেশ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতত মুঠ কিমানটা গ্ৰহ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 8টা। আমাৰ সৌৰজগতত মুঠ 8টা গ্ৰহ আছে। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো সংশোধনৰ জৰিয়তে মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 42তম সংশোধন। ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ডক্টৰ বি.আৰ. আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয় আছিল ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ঋষভদেৱ। ঋষভদেৱ আছিল জৈন ধৰ্মৰ প্ৰথমগৰাকী তীৰ্থংকৰ। নেক্সট কুৱেশ্যনটো হ'ব, দাক্ষিণাত্যৰ পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সিংহ বিষ্ণু। সিংহ বিষ্ণু আছিল পল্লৱ বংশৰ প্ৰথমগৰাকী ৰজা। নেক্সট কুৱেশ্যন, উদয়গিৰি গুহা কোন বংশৰ সময়ত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চেদি বংশ। চেদি বংশৰ শাসনকালত বা চেদি বংশৰ ৰজাসকলে উদয়গিৰিৰ গুহাসমূহ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি গ্ৰন্থখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ঋগ্বেদা। ঋগ্বেদ আছিল ভাৰতৰ আটাইতকৈ পুৰণি গ্ৰন্থ। নেক্সট কুৱেশ্যন, ভোটদানৰ ন্যূনতম বয়স কিমান বছৰ? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 18 বছৰ। এগৰাকী ব্যক্তি 18 বছৰ বয়স হ'লেহে তেখেতে ভোটদান কৰিব পাৰে। নেক্সট কুৱেশ্যন, জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মৰিগাঁও। মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, ভাটৌ পূজা কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বড়ো। বড়ো জনগোষ্ঠীয় লোকসকলে ভাটৌ পূজা উদযাপন কৰে। নেক্সট কুৱেশ্যন, মেঘালয়ৰ খাচী মহিলাসকলে পৰিধান কৰা জনজাতীয় পোচাকযোৰক কি বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জৈনচেম। মেঘালয়ৰ খাচী মহিলাসকলে পৰিধান কৰা জনজাতীয় পোচাকযোৰক জৈনচেম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদৰ নিম্ন সদনক কি বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি লোকসভা। ভাৰতীয় সংসদৰ দুখন সদন আছে। ইয়াৰে উচ্চ সদনক ৰাজ্যসভা, নিম্ন সদনক লোকসভা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদৰ কোনটো সদনক স্থায়ী সদন বুলি ধৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজ্যসভা। ভাৰতীয় সংসদৰ ৰাজ্যসভাক স্থায়ী সদন হিচাপে ধৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত মুঠ কিমানখন ৰাজ্যত বিধান পৰিষদ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 6খন। ভাৰতৰ মুঠ
ছখন ৰাজ্যত বিধান পৰিষদ আছে। নেক্সট কুৱেশ্যন, আমাৰ সংবিধানৰ কোনটো অনুসূচীত স্বায়ত্তশাসিত জিলা পৰিষদৰ উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ষষ্ঠ অনুসূচী। আমাৰ সংবিধানৰ ষষ্ঠ অনুসূচীত স্বায়ত্তশাসিত জিলা পৰিষদৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, বিটিআৰৰ অন্তৰ্ভুক্ত বৰ্তমান কিমানখন জিলা আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5খন। বিটিআৰৰ অন্তৰ্গত বৰ্তমান 5খন জিলা আছে। নেক্সট কুৱেশ্যন, বিটিচিৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য CEM কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী আছিল বিটিচিৰ প্ৰথমগৰাকী CEM। নেক্সট কুৱেশ্যন, বিটিচিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, কোকৰাঝাৰ। বিটিচিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, জোনবিল মেলাত দলসদ্যা কোনটো প্ৰথাৰ প্ৰচলন আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বিনিময় প্ৰথা। জোনবিল মেলাত বিনিময় প্ৰথাৰ প্ৰচলন আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম গাঁও পঞ্চায়ত স্থাপন হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাজস্থান। ৰাজস্থানত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ভাৰতৰ সকলো ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 73তম সংশোধনী। 73তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতৰ সকলো ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন, গ্ৰাম স্বৰাজৰ ধাৰণা কোনে আগবঢ়াইছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজৰ ধাৰণা আগবঢ়াইছিল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন জিলা পৰিষদ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 26খন। বৰ্তমান অসমত 26খন জিলা পৰিষদ আছে। নেক্সট কুৱেশ্যন, অসমৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 14জন। অসমত লোকসভাৰ সদস্যৰ সংখ্যা হ'ল 14জন। নেক্সট কুৱেশ্যন, ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাষ্ট্ৰপতি। ৰাজ্য এখনৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এই ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ যি কুইক ৰিভিজন চলি আছিল, ইয়াৰে আজি আমাৰ 2 নম্বৰ পাৰ্টটোত 50টা কুৱেশ্যন আলোচনা কৰিলোঁ। দুয়োটা পাৰ্ট মিলাই আমি 100টা কুৱেশ্যন আলোচনা কৰিছোঁ। এই 100টা কুৱেশ্যনৰ পৰা আপোনালোকে আগন্তুক হ'বলগীয়া আছাম পুলিচ, ABUB, SI বা ADRE এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা পাব। সেয়েহে এই 100টা কুৱেশ্যন নোট ডাউন কৰি যাওক। আৰু অহাকালিৰ পৰা আমাৰ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন এনচাৰৰ চিৰিজ ষ্টাৰ্ট হ'ব। এই ভিডিঅ'খিনি পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি ক্লাছ 7ৰ ভিডিঅ'খিনি লাগে তেতিয়াহ'লে কমেণ্টত আপোনালোকে য়েছ বুলি লিখক। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। সেই কুৱেশ্যনটো হ'ব, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক। আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।